সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি অন্যতম ৰাজহুৱা শিক্ষা অনুষ্ঠান কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 7 এপ্ৰিল সোমবাৰে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। পুৱা 9:30 পৰা বিয়লি 3:30 অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠানটিত শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ বিধান গ্ৰহণ কৰি উপকৃত হোৱা পৰিলক্ষিত হয়। কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডাৰী 2025 বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে আমি 1 জানুৱাৰীৰ পৰা বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু আজি 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস আমি কল্যাণী বাল্য ভৱন উদযাপন সমিতিৰ তৰফৰ পৰা উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমাক সহযোগ কৰিছে যোৰহাট জিলা স্বাস্থ্য সমিতি, যোৰহাট ৰেড ক্ৰছ কমিটি আৰু হাৰ্ট নামৰ অনুষ্ঠানটিয়ে। ইয়াত আমি স্বাস্থ্য সজাগতা সভাৰ লগতে এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিম। খন্তেক সময়ৰ পিছতে ইয়াত বিভিন্ন বিভাগৰ চিকিৎসকে আহি বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰিব। মই ভাবিছোঁ ৰাইজৰ সহযোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব। ৰুবুল কলিতাৰ ৰিপৰ্ট নিউজ নাও।